অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ কাৰণে ভাল খবৰ হয়। যদি আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেনেহলে এই ভিডিঅ'টো আপোনাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো বহুতেই কিন্তু এই আগষ্ট মাহত অৰুণোদয় আঁচনিৰ টকা লাভ কৰা নাই। কি কাৰণত লাভ কৰা নাই বা কোনসকল ব্যক্তিয়ে এইবাৰ এই আগষ্ট মাহত অৰুণোদয় আঁচনিৰ টকাৰ পৰা বঞ্চিত হৈছে সবিস্তাৰে লৈ আহিছো এই ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু যদি আপুনি ফেচবুকৰ পৰা চাই আছে পেজটো ফলো কৰি শ্বেয়াৰ মাৰিবলৈ পাহৰি নাযাব, যাতে প্ৰত্যেকজন অৰুণোদয় আঁচনিৰ হিতাধিকাৰী এই ভিডিঅ'টো চাই তেওঁলোকে এইখিনি কাম সম্পন্ন কৰিব পাৰে আৰু এই আগষ্ট মাহৰ অৰুণোদয় আঁচনিৰ টকাটো তেওঁলোকে লাভ কৰিব পাৰে। সবিশেষ জনাই আছো, ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। কি কাম কৰিব লাগিব তেতিয়াহে আপুনি এইবাৰ এই আগষ্ট মাহত অৰ্থাৎ অৰুণোদয় 3.0 টকাটো লাভ কৰিব। ইতিমধ্যে লাখ লাখ মহিলাৰ একাউণ্টত অৰুণোদয় 3.0 টকা কিন্তু দিয়া হৈছে, অৰ্থাৎ এই আগষ্ট মাহতেই কিন্তু লাখ লাখ মহিলাৰ একাউণ্টত টকাটো দিয়া হৈছে। আৰু বহুতেই কিন্তু কমেন্ট কৰি আছে যে দাদা মই অমুকটো ডিষ্ট্ৰিক্টত বা মই এতিয়ালৈকে এই আগষ্ট মাহৰ অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰা নাই, কি কাৰণত লাভ কৰা নাই বা আপুনি কেতিয়া এই টকাটো পাব সেই বিষয়ে এই ভিডিঅ'ত আলোচনা কৰিম। সব ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। আপুনি এতিয়ালৈকে অৰুণোদয় 3.0 টকা লাভ কৰা নাই নেকি, অৰ্থাৎ আপুনিও এই আগষ্ট মাহত অৰুণোদয় আঁচনিৰ টকাৰ পৰা বঞ্চিত হৈছে নেকি, তেনেহলে এই ভিডিঅ'টো আপোনাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। লাখ লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বেংক একাউণ্টত টকা নোসোমোৱা এটাই মূল কাৰণ হল যে তেওঁলোকৰ বেংক একাউণ্ট যিখন আছে সেইখন আধাৰ কাৰ্ডৰ সৈতে এতিয়ালৈকে লিংক কৰা নাই, যাৰ কাৰণে কিন্তু হাজাৰ হাজাৰ মহিলাৰ বেংক একাউণ্টত এতিয়ালৈকে টকাটো পেণ্ডিঙত হৈ আছে। অৰ্থাৎ তেওঁলোকৰ যি ডিবিটিৰ সহায়তে অৰুণোদয় আঁচনিৰ টকাটো প্ৰদান কৰা হয় সেইটো কৰিব পৰা নাই, যাৰ কাৰণে আপুনি এতিয়াই কিন্তু আপোনাৰ বেংক একাউণ্টখন আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব আৰু আপোনাৰ বেংক একাউণ্টখন ডিবিটি চিষ্টেমটো অন কৰি দিব লাগিব, কিয়নো যিকোনো চৰকাৰী ধৰণৰ আঁচনিয়ে কিন্তু আপোনাক ডিবিটিৰ সহায়তে প্ৰদান কৰা হয়, যাৰ কাৰণে আপুনি একাউণ্টৰ ডিবিটি চিষ্টেমটো অন কৰি দিব লাগিব। আৰু আপোনাৰ বেংক একাউণ্ট যিখন আছে সেইটো অতি সোনকালে কিন্তু আপুনি আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব, অন্যথা কিন্তু আপুনি এইবাৰ অৰুণোদয় আঁচনিৰ টকাৰ পৰা বঞ্চিত হৈছে। অৰ্থাৎ আপোনাৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী লিষ্টৰ পৰা নাম কৰ্তন হোৱাৰো চান্স আছে। সো ইমিডিয়েটলি কিন্তু আপুনি বেংক একাউণ্টখন আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিবই লাগিব। আৰু আগষ্ট মাহতেই কিন্তু আপুনি অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰিব যদি আপুনি বেংক একাউণ্টখন আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক কৰি ৰাখে আৰু আপোনাৰ বেংক একাউণ্ট যিখন আছে সেইটো যদি ডিবিটি চিষ্টেমটো অন কৰি দিয়ে যিকোনো মুহূৰ্তত, অৰ্থাৎ আগষ্ট মাহতেই কিন্তু আপোনাৰ অৰুণোদয় আঁচনিৰ টকাটো 100% আহি যাব। আৰু এই ডাঙৰ সিদ্ধান্তটো অৰ্থাৎ এই ডাঙৰ ঘোষণাটো কিন্তু মই নিজে কোৱা নাই, এইটো অসমৰ মুখ্যমন্ত্ৰী তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে ইতিমধ্যে সংবাদ মেলৰ জৰিয়তে এইটো কথা অৱগত কৰিছে। আৰু বঙাইগাঁও জিলাৰ ডিচি মহোদয়ে যিটো ভাষণ দিছে, অৰ্থাৎ ডিচি মহোদয়ে কি কৈছে সেইটো এবাৰ শুনক, তেতিয়া আপোনালোকে নিশ্চয় বুজি পাব যে অৰুণোদয় আঁচনিৰ টকাটো সঁচাকৈয়ে আপুনি আগষ্ট মাহত লাভ কৰিব নে নাই বা কি কাৰণত লাখ লাখ মহিলাই এই অৰুণোদয় আঁচনিৰ টকাৰ পৰা বঞ্চিত হৈছে। ডিচি মহোদয়ে কি ভাষণ দিছে সেইটো এবাৰ শুনি লওক। নমস্কাৰ। বঙাইগাঁও জিলাৰ অন্তৰ্গত বিভিন্ন উন্নয়ন খণ্ড বা পৌৰসভাৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে নিজৰ নিজৰ বেংক একাউণ্টসমূহ আধাৰ সংলগ্ন কৰিব লাগিব, অন্যথা তেওঁলোকে এই আঁচনিৰ লাভৰ পৰা বঞ্চিত হ'ব। যদিহে কোনো হিতাধিকাৰীয়ে অৰুণোদয়ৰ ধন জমা দিয়া বেংক একাউণ্টত নাপায় বা অন্য আধাৰ লিংক থকা বেংকত পায়, তেন্তে সেই তথ্য অতি শীঘ্ৰেই তেওঁলোকে নিজৰ নিজৰ খণ্ড উন্নয়ন বিষয়া বা পৌৰসভাৰ কাৰ্যবাহী বিষয়াক জনোৱাৰ আহ্বান জনোৱা হয়। আপোনালোকে নিশ্চয় শুনিলে যে বঙাইগাঁও জিলাৰ ডিচি মহোদয়ে কি ভাষণ দিছে, অৰ্থাৎ কি কথা কৈছে যে আগষ্ট মাহতেই কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনিৰ টকা অৰ্থাৎ অৰুণোদয় 3.0 টকাটো লাভ কৰিব যদিহে আপুনি বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ডখন লিংক কৰি ৰাখে। আৰু 2 নম্বৰ যিটো মূল পইণ্ট হ'ল, অৰ্থাৎ আপোনাৰ বেংক একাউণ্ট যিখন আছে সেইটো ডিবিটি চিষ্টেমটো যদি অন কৰি দিয়ে তেনে ক্ষেত্ৰত আপুনি আগষ্ট মাহতেই যিকোনো মুহূৰ্ততেই কিন্তু আপোনাৰ বেংক একাউণ্টখনত এই টকাটো আহি যাব। সো ইমিডিয়েটলি আপুনি এতিয়াই আপোনাৰ বেংক একাউণ্টখন চেক কৰক যে আপোনাৰ বেংক একাউণ্ট যিখন আছে সেইটো আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক আছে নে নাই। আধাৰ কাৰ্ডখন এটা গুৰুত্বপূৰ্ণ নথিপত্ৰ হিচাপে ব্যৱহাৰ কৰা হয় আৰু সেই আধাৰ কাৰ্ডখন কিন্তু প্ৰত্যেকটো ডকুমেণ্টৰ সৈতেই আপোনাৰ লিংক থকাটো প্ৰয়োজনীয়। সো অতি সোনকালে কিন্তু আপোনাৰ বেংক একাউণ্ট যিখন আছে সেইটো আধাৰ কাৰ্ডৰ সৈতে লিংক কৰি ৰাখক, অন্যথা কিন্তু আপুনি এই আগষ্ট মাহত অৰ্থাৎ
অৰুণোদয় আঁচনিৰ 3.0 টকা লাভ কৰা নাই, অৰ্থাৎ আপুনি কিন্তু অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ লিষ্টত যদি আপোনাৰ নামো থাকে তেনে ক্ষেত্ৰত আপোনাৰ নামটো কৰ্তন হোৱাৰ চান্স আছে। সো অতি সোনকালেই কিন্তু আপুনি বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ডখন লিংক কৰি ৰাখিব লাগিব, আৰু যিকোনো মুহূৰ্ততেই কিন্তু আপোনাৰ বেংক একাউণ্টত অৰ্থাৎ আগষ্ট মাহতে অৰুণোদয় 3.0 টকাটোই কিন্তু লাভ কৰিব। সো আপোনালোকে নিশ্চয় বুজি পালে যে কেতিয়া টকাটো লাভ কৰিব। বহুতেই কিন্তু কমেন্ট কৰিছিল আৰু বহুতে SMS কৰিছিল যে দাদা কেতিয়া আমি টকাটো লাভ কৰিম, বা আমাক কিয় অৰুণোদয় আঁচনিৰ অৰ্থাৎ অৰুণোদয় 3.0 টকাৰ পৰা বঞ্চিত কৰা হ'ল। আপোনালোকে নিশ্চয় জ্ঞাত, অৰ্থাৎ আপোনালোকে নিশ্চয় নিজেই শুনিলে যে বঙাইগাঁও জিলাৰ DC মহোদয়ে কি ভাষণ দিছে, নিশ্চয় আপোনালোকে অৱগত হ'ল। অতি সোনকালে কিন্তু আপুনি এইটো কাম সম্পন্ন কৰক, আৰু যিকোনো মুহূৰ্ততেই কিন্তু আপোনাৰ অৰুণোদয় 3.0 টকা বেংক একাউণ্টত আহি যাব। সো এইখিনি আছিল আজিৰ মূল বিষয়বস্তু। যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেললৈ নতুনবাৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।